নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 7.12 আজি লৈছোঁ তোমালোকৰ বাবে। ইয়াত সৰ্বসমতাৰ যি চৰ্ত আছে ত্ৰিভুজৰ, সেই সৰ্বসমতাৰ চৰ্তৰে আমি এই সমাধানখিনি কৰিব পাৰিম। এই যিখিনি সমাধান আমাক দিয়া আছে, তো প্ৰথমতে তোমালোকে সৰ্বসমতাৰ চৰ্তখিনি কি জানিব লাগিব, কি চৰ্তৰ দ্বাৰা আমি দুটা ত্ৰিভুজ সৰ্বসম বুলি ক'ব পাৰোঁ, সেই কথাখিনি জানিব লাগিব। তাৰপিছতহে তোমালোকে এই অংকখিনি বা এই সমাধানখিনি কৰিব পাৰিবা। তো অহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম কথা, ত্ৰিভুজ দুটা যদি সৰ্বসম হ'ব লাগে তেতিয়াহ'লে আমি কি বিধিমতে আমি তাক সৰ্বসম কৰিব পাৰোঁ। বা কো বা কি বাহু কোণ বাহু, তাৰমানে যদি দুটা ত্ৰিভুজৰ বাহু দুটা সমান হয় আৰু কোণ এটা সমান হয় তেতিয়া আমি তাক কি সৰ্বসম ত্ৰিভুজ বুলি ক'ব পাৰোঁ। যদি দুটা ত্ৰিভুজৰ দুটা কোণ সমান আৰু এটা বাহু সমান হয় তেতিয়া আমি তাক কোণ বাহু কোণ চিকাৰ্য মতে সৰ্বসম বুলি ক'ব পাৰোঁ। যদি দুটা ত্ৰিভুজৰ দুটা কোণ কো বা আৰু এটা বাহু সমান তেতিয়াও আমি কি কৰিব, কোণ বাহু চিকাৰ্য মতে আমি তাক সৰ্বসম বুলি ক'ব পাৰোঁ। বা বাহু তিনিটা যদি দুটা ত্ৰিভুজৰ তিনিটা বাহু যদি সমান হয় তেতিয়াও আমি কি বুলি ক'ব পাৰোঁ, বাহু চিকাৰ্য মতে তাক সৰ্বসম বুলি ক'ব পাৰোঁ। আৰু এইটো কি হৈছে ক বা, তাৰমানে সমকোণ কৰ্ণ বাহু, এই চিকাৰ্য মতে আমি দুটা ত্ৰিভুজক সৰ্বসম বুলি ক'ব পাৰোঁ। আৰু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰক সদায় কি হয়, সমান হয়, আৰু ইয়াক কি বুলি কোৱা হয়, চিপিচিটি। তো 1 নম্বৰটোত দিয়া আছে যে চতুৰ্ভুজৰ ACBD AC সমান AB আৰু AB এই কোণক সমদ্বিখণ্ডিত কৰিছে। এই যিটো চতুৰ্ভুজ দিয়া আছে ইয়াত AC আৰু AD সমান বুলি কৈছে, আৰু এই যিটো বাহু, এইডাল যিটো বাহু AB বাহুৱে কি কৰিছে, এই কোণটোক সমদ্বিখণ্ডিত কৰিছে, তাৰমানে সমানে দুভাগত ভাগ কৰিছে। আমাক দেখুৱাব কি দিছে, ABC ত্ৰিভুজ সৰ্বসম কাৰ লগত বুলি কৈছে, ABD ত্ৰিভুজ। তো প্ৰথমতে চিত্ৰটো আঁকি লৈ মই গোটেইখিনি তোমালোকক বুজাই দি আছোঁ ভালদৰে। তো এইটো হৈছে আমাৰ কি চতুৰ্ভুজ এটা, আৰু এই চতুৰ্ভুজটো আমাৰ কি দিয়া আছে, AC বাহু সমান AD বাহু, AC বাহু সমান AD বাহু দিয়া আছে। আৰু AB কি কৰিছে, এই কোণক সমদ্বিখণ্ডিত কৰিছে। গতিকে আমি কি পাম ইয়াত, এই কোণক যদি সমদ্বিখণ্ডিত কৰে তেতিয়া এইটো কোণ আমাৰ সমান হ'ব, হয়নে? গতিকে আমি লিখিম কাৰ পৰা আমি পাম, এই যি দুটা ত্ৰিভুজ আমাক কি দিছিলে, ABC ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABDৰ পৰা আমি কি পাম, প্ৰথমতেতো ABC ত্ৰিভুজ, সেইটো হয়নে, ABC ত্ৰিভুজ। গতিকে এই বাহু দুটা আমি সমান বুলি পাইছোঁ, এইটো বাহু আৰু এইটো বাহু আমাৰ সমান। গতিকে আমি কি লিখিব পাৰোঁ, AC সমান AD। তাৰপিছত যিহেতু AB বাহুৱে কি কৰিছে, এই কোণক সমদ্বিখণ্ডিত কৰিছে, গতিকে আমি কি লিখিব পাৰোঁ, CAB কোণ সমান BAD কোণ। আকৌ এই যে ত্ৰিভুজ দুটা দেখা পাইছে, ABC ত্ৰিভুজ আৰু ABD ত্ৰিভুজৰ এই AB বাহুডাল দুটা ত্ৰিভুজতে আছে, সাধাৰণ বাহু। গতিকে আমি কি কৰিব পাৰোঁ, AB সমান AB বুলি লিখিব পাৰোঁ। এইটো হ'ল সাধাৰণ বাহু আৰু AB এই কোণৰ দ্বিখণ্ডক বুলি মই দিছোঁ ইয়াত, সমদ্বিখণ্ডক। গতিকে আমি কি পালোঁ, কোণ বাহু যিটো আমি চিকাৰ্য আছে সেই বিধিমতে আমি কি লিখিব পাৰোঁ, ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ কি ABD কি চিকাৰ্য মতে, বা চিকাৰ্য মতে আমি লিখিব পাৰোঁ, তাৰমানে S চিকাৰ্য মতে এইটো
লিখিব পাৰোঁ। আৰু তাৰপিছত আমাক সুধিছিলে যে বি চি আৰু বি ডি, বি চি আৰু বি ডি, বি চি আৰু বি ডি আমাৰ সমান। কিয়? তাৰমানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক আমাৰ কি হয়? সমান হয়। তেনেদৰে তোমালোকে প্ৰমাণটো কৰিব। 2 নম্বৰটো দিয়া আছে এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ ডি সমান বি চি আৰু ডি এ বি কোণ সমান চি বি এ কোণ। তাৰমানে এই যিটো চতুৰ্ভুজত কি দিয়া আছে? এ ডি সমান বি চি বুলি দিয়া আছে আৰু ডি এ বি কোণ সমান আমাক কি বুলি দিয়া আছে? চি বি এ কোণ। প্ৰমাণ কৰিব দিছে এ বি ডি কোণ, এ বি ডি ত্ৰিভুজ সৰ্বাংগ সম বি এ চি ত্ৰিভুজ। তাৰপিছত বি ডি সমান এ চি আৰু এ বি ডি কোণ সমান বি এ চি কোণ। তো আমি যদি এই দুটা ত্ৰিভুজ সৰ্বাংগ সম বুলি মানে প্ৰমাণ কৰিব পাৰোঁ, তেতিয়াহ'লে বাকী এই দুটা আমাৰ অট'মেটিক ওলাই যাব। তো চিত্ৰটো আঁকি লৈছোঁ আমি ইয়াত। আমাক কি দিয়া আছে? এ ডি সমান আমাক কি বুলি কৈছে? বি চি বুলি কৈছে। তাৰমানে এই দুডাল বাহু আমাৰ সমান বুলি দিছে। আমাক দুটা কোণ, দুটা কোণ ডি এ বি কোণ, অৰ্থাৎ এইটো কোণ, আৰু এটা হৈছে কি আমাৰ চি বি এ কোণ, চি বি এ কোণ। এই কোণ দুটা আমাৰ সমান বুলি কৈছে। গতিকে আমি এই ত্ৰিভুজ দুটাৰ পৰা কি পাম? এ বি ডি ত্ৰিভুজ কোণটো? এ বি ডি ত্ৰিভুজ আৰু বি এ চি ত্ৰিভুজ। এই দুটা ত্ৰিভুজৰ পৰা আমি প্ৰথমতে আমাৰ কি দিয়া আছে? এই কোণটোতো আমাক সমান বুলি দিয়া আছে, হয়নে নহয়? গতিকে আমি কি লিখিব পাৰোঁ? এইটোৰ পৰা এইটো কোণ আৰু এইটো কোণ সমান বুলি লিখিব পাৰোঁ। কেনেকৈ? ডি এ বি কোণ সমান চি বি এ কোণ। এইটো আমাৰ কি দিয়া আছে কিন্তু দেই, প্ৰদত্ত বুলি লিখিব পৰা দিয়া আছে। আৰু এই দুটা বাহু এ ডি বাহু সমান বি চি বাহু, এ ডি বাহু সমান বি চি বাহু, এইটো আমাক কি দিয়া আছে। এতিয়া চোৱা, এই যি দুটা ত্ৰিভুজ আমাৰ ইয়াত আছে, কি কি ত্ৰিভুজ আমি লৈছিলোঁ? যে এ বি ডি ত্ৰিভুজ আৰু কি বি এ চি ত্ৰিভুজ। এই বি এই বাহুটো আমাৰ দুটা ত্ৰিভুজতে আছে। গতিকে আমি কি লিখিব পাৰোঁ? এ বি সমান বি এ বা বি এ সমান এ বি। কি হৈছে এইটো? এইটো হৈছে আমাৰ সাধাৰণ বাহু। যে আমি যদি দুটা ত্ৰিভুজৰ এটা কোণ আমি সমান আৰু দুটা বাহু যদি আমি সমান বুলি দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি কি হয়? ত্ৰিভুজ দুটা আমাৰ সৰ্বসম হয়। গতিকে আমি কি লিখিব পাৰোঁ? এতেকে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি। এইটো আমি কি দিব পাৰোঁ? এ এছ এছ স্বীকাৰ্যমতে, কোণ বাহু স্বীকাৰ্যমতে ত্ৰিভুজ দুটা আমি কি বুলি প্ৰমাণ কৰিলোঁ? সৰ্বসম বুলি প্ৰমাণ কৰিলোঁ। এতিয়া তাৰপিছতে আমাক দিছিল কি? এইটো হ'ল 1 নম্বৰ আছিলে। 2 নম্বৰত আমাক কি বুলি দিছে? যে বি ডি সমান এ চি বুলি দিছে। বি ডি সমান এ চি। এতিয়া যিহেতু ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি, এতেকে বি ডি সমান আমাৰ কি হ'ব? এ চি। তাৰমানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক আমাৰ কি হয়? সমান হয়। চি পি চি টি। সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক আমাৰ সদায় সমান হয়। তাৰপিছতে আকৌ কি কৈছিলে? এ বি ডি কোণ সমান বি এ চি কোণ। এইটোতো সেই একেই হ'ল। যিহেতু ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি এ চি, এতিয়া কি লিখিব পাৰোঁ? আমাৰ যিটো এ বি ডি কোণ সমান কি? বি এ চি কোণ। সৰ্বসম ত্ৰিভুজ হ'লে তাৰ অনুৰূপ কোণবিলাকো আমাৰ কি হ'ব? সমান হ'ব। গতিকে আমি কি লিখিব পাৰোঁ? এ বি ডি কোণ সমান বি এ চি কোণ। বুজি পাইছানে? এনেকৈ তোমালোকে কৰিব পাৰিবা। এইটো আমি কি দিব লাগিব? চি পি চি টি। 3 নম্বৰটোত আছে যে এডাল ৰেখাখণ্ড এ বিলৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব।
তাৰমানে এডাল ৰেখাখণ্ড এ বি লৈ টনা এ বি কোনডাল আমাৰ এই এ বি লৈ টনা এডাল ৰেখাখণ্ড এ ডি আৰু বি চি এ ডি আৰু বি চি দুডাল সমান লম্ব তাৰমানে ইডালৰ ওপৰত এই দুডাল আমাৰ লম্ব আছে দেখুৱা যে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে তাৰমানে এই চি বি নহয় দেই চি ডিয়ে এ বি ৰেখাৰ সমদ্বিখণ্ডিত কৰা বুলি আমাক দেখুৱাব দিছে এতিয়া এইডাল ৰেখা কেতিয়া সমদ্বিখণ্ডিত হ'ব যেতিয়া আমাৰ এই ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি প্ৰমাণ কৰিব পাৰিম তেতিয়াহ'লে তাৰ অনুৰূপ বাহুবিলাকো সমান বুলি আমি ক'ব পাৰিম আৰু অনুৰূপ বাহুবিলাক সমান হ'লে তেতিয়াহ'লে কি হ'ব এই ৰেখাডাল এই চি ডি ৰেখাই এ বিক সমদ্বিখণ্ডিত কৰা বুলি আমি দেখুৱাব পাৰিম তো চিত্ৰটো আঁকি ল'লোঁ আৰু চিত্ৰটোৰ পৰা আমি এতিয়া বুজাই দিম প্ৰথমতে আমি কি কৰিম আমাৰ যিটো এইটো এটা ত্ৰিভুজ অ' বি চি এটা ত্ৰিভুজ অ' এ ডি এটা ত্ৰিভুজ হয়নে এই ত্ৰিভুজ দুটা আমি কি বুলি ক'ম এতিয়া সৰ্বাংগসম বুলি তাক প্ৰমাণ কৰিম ত্ৰিভুজ অ' বি চি আৰু ত্ৰিভুজ অ' এ ডি ইয়াৰ পৰা আমি কি পাম এতিয়া প্ৰথম কথা এই এ বি ৰেখাখণ্ডৰ ওপৰত চি বি আৰু এ ডি লম্ব বুলি কৈছে গতিকে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব সমান হ'ব লম্ব হ'লে কোণটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী হ'ব দুটা কোণ গতিকে আমি প্ৰথমতে সেইটো লিখিব পাৰোঁ অ' বি চি কোণ সমান অ' এ ডি কোণ কিয় বি চি আৰু এ ডি এ বি ওপৰত লম্ব তাৰপিছতে এই দুডাল ৰেখাই যিহেতু ইয়াত কটাকটি কৰিছে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ল বিপৰীত কোণ হ'ল গতিকে এই কোণটো আমি কি বুলি ক'ব পাৰোঁ সমান বুলি ক'ব পাৰোঁ গতিকে বি অ' চি কোণ সমান কি বুলি দিব পাৰোঁ এ অ' ডি কোণ কি হ'ব এইটো বিপৰীত কোণ তাৰপিছতে আমাৰ এটা বস্তু লক্ষ্য কৰা এই বি চি আৰু এ ডি সমান বুলি দিয়া আছে আমাক গতিকে আমি সেইটো দিব পাৰোঁ এতিয়া বি চি সমান এ ডি এইটো কি আছে আমাৰ দিয়া আছে তো আমি দুটা ত্ৰিভুজ সৰ্বসম বুলি দিয়া আছে দুটা ত্ৰিভুজ সৰ্বসম বুলি আমি প্ৰমাণ কৰিব লাগিলে আমি তিনিটা বস্তু উলিয়াব লাগে আৰু সেই তিনিটা বস্তু আমি উলিয়াই ল'লোঁ এতিয়া কোন বাহু স্বীকাৰ্য মতে আমাৰ কি হ'ল এই ত্ৰিভুজ দুটা সৰ্বসম হ'ল আমি কি লিখিব পাৰোঁ এতেকে ত্ৰিভুজ অ' বি চি সৰ্বসম ত্ৰিভুজ কি হ'ব অ' এ ডি কি হ'ব এ এছ বিধিমতে তো যেতিয়া ত্ৰিভুজ দুটা আমাৰ সৰ্বসম হ'ল এই দুটা ত্ৰিভুজ সৰ্বসম হ'ল তেতিয়াহ'লে আমি কি কৰোঁ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান হ'ব গতিকে আমি কি লিখিব পাৰোঁ এতেকে অ' বি সমান অ' এ বা এ সমান অ' বি আমি কি দিম অ' বি সমান অ' বি সমান অ' এ মানে কি এই বাহুটো এই দুটা বাহু সমান হ'লে মানে কি এইডাল ৰেখাই আমাৰ কি কৰিলে এই দুটা বাহু সমদ্বিখণ্ডিত কৰিলে গতিকে আমি কি লিখিব পাৰোঁ এতেকে চি ডিয়ে এ বিক সমদ্বিখণ্ডিত কৰে আৰু অ' বি সমান অ' আমি কেতিয়া পাম চি পি চি টি মতে তাৰমানে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ চি পি চি টি অনুৰূপ অংশবিলাকো আমাৰ কি হয় সমান হয় গতিকে এনেদৰে তোমালোকে প্ৰমাণ কৰিব পাৰিবা তো এইখিনিলৈকে আজি দিলোঁ বাকী যিকেইটা ৰৈ গৈছে মই নেক্সট ভিডিঅ'ত তোমালোকক দিম যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা পিছৰ ভিডিঅ'ত মই ভালদৰে বুজাই দিম ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ